নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি তোমালোকে সকলোৱে গম পাইছা যে আমি দশমমান শ্ৰেণীৰ কথা আলোচনা কৰি আছিলোঁ। ঠিক আছে, দশমমান শ্ৰেণীত আমি গণিতৰ দ্বিঘাত সমীকৰণটো আমাৰ যোৱা ক্লাছটো শেষ হৈছে। তো এতিয়া আমি ত্ৰিকোণমিতিৰ কথা আৰম্ভ কৰিছিলোঁ। এটা আমি ক্লাছ কৰিছোঁ ত্ৰিকোণমিতিৰ। গতিকে আজি তথাপিতো মই মনত কৰি দিছোঁ, তোমালোকে চাই ল'বা, এইটো ক্লাছটো চাই ল'বা, পাৰ্ট 1 বুলি আছে। তো এতিয়া আমি এক্সাৰসাইজ 8.1টো আৰম্ভ কৰিম। ঠিক আছে, বেছি সেইখিনি তোমালোকে আগৰ সেইখিনি চাই ল'বা। তো মেইন কথা হৈছে তোমালোকে ত্ৰিকোণমিতিৰ অনুপাত আমি 6টা পাইছিলোঁ। কি পাইছিলোঁ? সাইন, কস, টেন, কট, সেক আৰু কোসেক। মই আগতে কৈছিলোঁ যে আমাৰ সাইনটো তাৰ মানে ৰিভাৰ্স কোসেক হয়। মানে সাইন মানে আমাৰ কি আছিল? লম্ব বাই অতিভুজ। আৰু আমাৰ সুবিধাৰ কাৰণে অতিভুজটো কৰ্ণ বুলি কৈছিলোঁ। ঠিক আছে, তো সাইন মানে লম্ব বাই অতিভুজ আৰু কোসেক মানে অতিভুজ বাই লম্ব। ঠিক আছে, এনেকৈ কস মানে ভূমি বাই অতিভুজ আছিল, আৰু সেক মানে উল্টাটো, কসৰ উল্টাটো মানে এই দুটা ৰেচিপ্ৰকেল, আৰু এই দুটা টেন আৰু কটটো ৰেচিপ্ৰকেল। তোমালোকে আগৰ বস্তু চালে ভালদৰে বুজি পাবা। ঠিক আছে, তো আমি আৰু সেইখিনি আলোচনা নকৰোঁ, সেইটো ভিডিঅ' চাই ল'ম আৰু তোমালোকে। তো 8.1 আজি আমি চাই লওঁ। ঠিক আছে, তো ইয়াতে তোমালোকে এটা বস্তু মনত ৰাখিবা, আমাৰ পাইথাগোৰাছৰ উপপাদ্য এটা আছে, মানে সমকোণী ত্ৰিভুজৰ বাবে পাইথাগোৰাছৰ উপপাদ্য এটা আছে। ঠিক আছে, তোমালোকে সকলোৱে জানা যে যেতিয়া আমি এটা সমকোণী ত্ৰিভুজ লওঁ, তো সমকোণী ত্ৰিভুজটোৰ সাপোজ এইটো সমকোণ 90 ডিগ্ৰী, তো 90 ডিগ্ৰীৰ বিপৰীত ফালে থকা কোণটোক আমি বাহুডালক আমি কি বুলি কওঁ? অতিভুজ বুলি কওঁ। ঠিক আছে, আৰু এই মাটিৰ সমান্তৰালকৈ যিডাল থাকে সেইডালক আমি ভূমি বুলি কওঁ, আৰু ইফালে লম্বডালক আমি লম্ব বুলি কওঁ। ঠিক আছে, থিয় হৈ থকাডালক। তো এতিয়া চাবা তোমালোকে পাইথাগোৰাছৰ উপপাদ্যটো কি, যে অতিভুজৰ বৰ্গটো মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ বৰ্গটো কি হয়? বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়। তাৰমানে কি হয়? লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ। মনত ৰাখিবা যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সদায় বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। ঠিক আছে, তো এইটো পাইথাগোৰাছৰ উপপাদ্য, এইটো আমাক লাগিব। ঠিক আছে, তোমালোকে অলৰেডি পাইছাই চাগে, তো মই তথাপিতো মনত কৰি দিছোঁ। ঠিক আছে, এইটো মনত কৰি দিছোঁ। তো এতিয়া আমি এক্সাৰসাইজ 8.1 আমি আৰম্ভ কৰোঁ। ঠিক আছে, চাই ল'বা যে তোমালোকক কি দিয়া আছে। 1 নম্বৰটো কি দিয়া আছে, যে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ, তাৰমানে সমকোণ মানে 90 ডিগ্ৰী। সাপোজ এইটো ABC ত্ৰিভুজ। ঠিক আছে, তো বি কোণটো সমকোণ মানে তোমালোকে ইয়াতে ধৰি ল'বা। ঠিক আছে, আৰু এইটো এটো ইয়াত ল'বা, সিটো ইয়াত ল'বা, মানে বি কোণটো সমকোণ দিলে তো এইটো মনত ৰাখিবা। তো AB বাহুডাল আমাক কিমান দিয়া আছে? 24 সেন্টিমিটাৰ দিয়া আছে, মানে AB ডাল কিমান দিয়া আছে? 24। BC ডাল কিমান দিয়া আছে? 7 সেন্টিমিটাৰ দিয়া আছে। ঠিক আছে, তো এতিয়া তোমালোকক উলিয়াব দিছে সাইন এ আৰু কস এ উলিয়াব দিছে। ঠিক আছে, আৰু 2 নম্বৰটো উলিয়াব দিছে সাইন চি কস চি উলিয়াব দিছে। ঠিক আছে, তো এই দুটা তোমালোকক উলিয়াব দিছে। তো এতিয়া মনোযোগ দিয়া। তো দিয়া আছে, তোমালোকে লিখি লোৱা যে দিয়া আছে ত্ৰিভুজ ABC, তো লিখি লওঁ আমি, দিয়া আছে ত্ৰিভুজ ABC বি কোণ সমান 90 ডিগ্ৰী। ঠিক আছে, AB বাহুডাল কিমান দিয়া আছে? AB মানে 24 সেন্টিমিটাৰ, আৰু BC মানে আমাক কিমান দিয়া আছে? 7 সেন্টিমিটাৰ। ঠিক আছে, তো AB মানে ভূমিডাল দিয়া আছে, BC মানে লম্বডাল দিয়া আছে। এটা মনত ৰাখিবা যে আমাৰ সমকোণৰ বিপৰীত ফালে যিডাল বাহু আছে সেইডালক আমি অতিভুজ বুলি কওঁ। ঠিক আছে, তো তোমালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া আমি অনুপাতবিলাক উলিয়াব যাম, তেতিয়া তোমালোকৰ প্ৰথম কামটো হৈছে তোমালোকে যিকোনো উপায়েৰে তিনিওডাল বাহু উলিয়াই ল'বা। ঠিক আছে, তো ইয়াতে দুডাল দিয়া আছে, আমাৰ 3 নম্বৰ বাহু মানে অতিভুজডাল দিয়া নাই, গতিকে আমি অতিভুজডাল উলিয়াব চাম। ঠিক আছে, তো ইয়াতে আমাৰ মানে ইউজ হ'ব পাইথাগোৰাছৰ উপপাদ্যটো ইউজ হ'ব। ঠিক আছে, কাৰণ পাইথাগোৰাছৰ উপপাদ্য মানে কি,
যে সমকোণী ত্ৰিভুজৰ অতিভুজডালৰ বৰ্গ বাকি দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে তো গতিকে আমি এতিয়া এটো আমি উলিয়াই লও ঠিক আছে এতিয়া চাবা এতিয়া ত্ৰিভুজ ABC পৰা ত্ৰিভুজ ABC পৰা পাইথাগোৰাছৰ উপপাদ্য মতে এটো এনাকে লিখি লবা পাইথাগোৰাছৰ উপপাদ্য মতে কি পাবা পাইথাগোৰাছৰ উপপাদ্য মতে কি পাবা কৰ্ণ স্কয়াৰ মানে অতিভুজ স্কয়াৰ AC স্কয়াৰ সমান BC স্কয়াৰ যোগ AB স্কয়াৰ ঠিক আছে তাৰ মানে অতিভুজ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ঠিক আছে তো ইয়াতে তোমালোকে BC মানটো বহুৱাই দিয়া BC মানে কিমান পাইছা 7 পাইছা তো 7 স্কয়াৰ হ'ব BC মানে 7 ওপৰত স্কয়াৰ আছে আৰু AB মানে কিমান 24 তো 24 স্কয়াৰ হ'ব ঠিক আছে তো এতিয়া তোমালোকে এটো সৰল কৰা ঠিক আছে এখানে মই মুছি দিলো ঠিক আছে তো এতিয়া আমি কি পাম 7 স্কয়াৰ মানে 49 আৰু হিপিনে 24 স্কয়াৰ মানে 24 দুটা পাম মানে 24 স্কয়াৰ মানে হ'ব 576 তো এটা যোগ কৰিলে কি হ'ব 9 6 15 9 6 15 7 4 12 5 6 6 হ'ব 25 হ'ব ঠিক আছে তাৰ মানে তোমালোকে AC স্কয়াৰ মানে কি পালা 625 পালা ঠিক আছে তো গতিকে AC মানে কি হ'ব AC মানে 625 ৰ বৰ্গমূল কি 25 তাৰ মানে AC মানে তোমালোকে কি পালা 25 পালা ঠিক আছে তো এতিয়া মানে 625 ৰ বৰ্গমূল 25 তো এতিয়া তোমালোকে তিনিওডাল বাহু পাই গলা মানে তোমালোকে এডালো পালা 25 এডাল 25 সেন্টিমিটাৰ হ'ল ঠিক আছে তো এতিয়া তোমালোকক কি উলিয়াব দিছে এতিয়া তোমালোক এক নম্বৰটো উলিয়াব দিছে সাইনে উলিয়াব দিছে সাইনে তো এতিয়া সাইনে মানে তোমালোকৰ কি হ'ব এতিয়া সাইনে মানে কি হ'ব এনে সাইন মানে কি আছিল সাইন মানে আছিল লম্ব বাই মই আগতে তোমালোকক এটা খালি কৈছিলো চালক ভুকতে লঘু মানে চালক তাৰ মানে সাইন মানে কি লক মানে লম্ব বাই কৰ্ণ মানে কৰ্ণডাল মানে অতিভুজ ঠিক আছে তো সাইন মানে লক মানে লম্ব এটা কথাটো হল তোমালোকে লম্ব গুণডাল লবা কৰ্ণ গুণডাল লবা তো তোমালোকে সদায় মনত ৰাখিবা যে যিটো কোন ত্ৰিকোণমিতিক অনুপাত লবা মানে মই ইয়াতে a কোণৰ লৈছো তো a কোণৰ ললে তোমালোকে গম পাবা যে a কোণৰ বিপৰীত ফালে যিডাল বাহু আছে এডালক আমি লম্ব বুলি ভাবিম বুজি পাইছো না ঠিক আছে আব যিটো কোণ লম সেই কোণটোৰ বিপৰীত ফালে কি থাকিব লম্ব থাকিব ঠিক আছে আৰু সমকোণৰ বিপৰীত ফালে সদায় অতিভুজ বা কৰ্ণ থাকিব ঠিক আছে তাৰ মানে যেতিয়া মই এই কোণটো লম তেতিয়া লম্ব হ'ব BC ডাল আৰু কৰ্ণ হ'ব সমকোণৰ বিপৰীত ফালে থকা বাহুডাল AC ডাল ঠিক আছে সদায় মনত ৰাখিবা কৰ্ণডাল কৰ্ণ বা অতিভুজডাল কেতিয়াও চেঞ্জ নহয় ঠিক আছে তো এতিয়া BC মানে তোমালোকে এতিয়া মানটো বহুৱাই দিয়া BC মানে কিমান দিয়া আছে 7 দিয়া আছে আৰু AC মানে কিমান পালা 25 তাৰ মানে তোমালোকে সাইনে মানে কি পালা 7/25 পালা ঠিক আছে আৰু যেতিয়া ত্ৰিকোণমিতিক অনুপাত তোমালোকে ভাবিব পাবা ইয়াতে একক বিলাক ক'ত গ'ল সদায় জানিবা যে অনুপাত সদায় একক বিহীন ৰাখি গতিকে ইয়াতে কোনো এককৰ কথা নাথাকে ঠিক আছে তো এনাবে তোমালোকৰ 2 নম্বৰটো কি দিছে cos এ দিছে তো cos 2 নম্বৰটো মই কৰি দিছো cos এ তো cos মানে কি আছিল cos মানে ভূমি বাই কৰ্ণ আছিল ঠিক আছে তো যেতিয়া a কোণটো লবা a কোণটো ললে a কোণৰ বিপৰীত ফালে লম্বডাল থাকিল এডাল BC ডাল লম্ব AC ডাল কৰ্ণ গতিকে নিশ্চয় AB ডাল কি হ'ব ভূমি হ'ব তো cos এ মানে কি হ'ব AB বাই কি হ'ব AB বাই AC হ'ব মানে কৰ্ণডাল চেঞ্জ নহয় ঠিক আছে তো AB মানে তোমালোকে কি পাইছা 24 পাইছা আৰু AB মানে 21 আছে আৰু AC মানে তোমালোকে 25 পাইছা তো এইটোৱে আমাৰ आंसर ঠিক আছে নিশ্চয় বুজি পাইছা তো হেনাকে তোমালোকে একত দুইটো তোমালোকে নিজে কৰি চাবা ঠিক আছে তো তোমালোকে যেতিয়া ইয়াতে চাবা যেতিয়া C কোণটো লবা C কোণটো ললি কিন্তু লম্বডাল কি হ'ব AB ডাল হ'ব তাৰমানে সদায় মনত ৰাখিবা যে যিটো কোণ আমি লম সেই কোণটোৰ বিপৰীত ফালে লম্ব থাকে ঠিক আছে তো মই যেতিয়া C কোণ লম C কোণৰ বিপৰীত ফালে কি হ'ব লম্ব মানে AB ডাল লম্ব হ'ব কৰ্ণডাল চেঞ্জ নহয় কৰ্ণডাল কি হ'ব AC হ'ব সদায় একে থাকিব ঠিক আছে তো
এইটো আমাৰ হ'ল তো তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া মই 3 নম্বৰ অংকটো আলোচনা কৰিম ঠিক আছে 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো কি দিয়া আছে চাবা যে দিয়া আছে তোমালোকক sin a ইকুৱেল কি দিয়া আছে এটো অংক ইম্পৰ্টেন্ট কিন্তু আহি থাকে পৰীক্ষা ইম্পৰ্টেন্ট তো দিয়া আছে sin a ইকুৱেল 3/4 দিয়া আছে ঠিক আছে তো তোমালোকে এটা কাম কৰিবা তোমালোক cos a আৰু tan a মান উলিয়াব দিছে ঠিক আছে তো তোমালোকে যেহেতু ইয়াতে sin a কোণৰ sin অনুপাত লৈছে তো তোমালোকে এটা সমকোণী ত্ৰিভুজ কল্পনা কৰিবা ঠিক আছে যাৰ তোমালোকে এটা কোণ a বুলি লবা সূক্ষ্মকোণ এটা a বুলি লবা ঠিক আছে ত্ৰিকোণমিতিক অনুপাত আমি সূক্ষ্মকোণৰে লম ঠিক আছে তো ইয়াতে যেহেতু a কোণ আছে তো abc এটা ত্ৰিভুজ লবা b কোণটো 90 ডিগ্ৰী লবা আৰু এটা সূক্ষ্মকোণ a লবা ঠিক আছে তোমালোকে লিখি লবা নাকে যে ধৰা হ'ল ত্ৰিভুজ abc b কোণ সমান 90 ডিগ্ৰী ঠিক আছে আৰু এতিয়া চাবা এতিয়া তোমালোকে লিখি লোৱা যে দিয়া আছে কি দিয়া আছে sin a ইকুৱেল 3/4 ঠিক আছে তো যেতিয়া তোমালোকে a কোণটো লবা a কোণটো ললে লম্ব কোণডাল হ'ব লম্ব যেটো কোণ লম আমি সেই কোণটো বিপৰীত ফালে লম্ব থাকিব তাৰমানে লম্বডাল BC হ'ব আৰু অতিভুজ বা কৰ্ণডাল আমাৰ চেঞ্জ নহয় মানে সমকোণৰ বিপৰীত ফালে থাকিব গতিকে AC ডাল হ'ব ঠিক আছে তো sin মানে কি আছে লম্ব বাই কৰ্ণ গতিকে তোমালোকৰ লম্ব কোণডাল হ'ব BC ডাল হ'ব আৰু কৰ্ণ হ'ব AC ডাল হ'ব ঠিক আছে this is equal 3/4 তো ইয়াতে তোমালোকে চাবা ইয়াতে তোমালোকে BC এই তিনিটো তোমালোকে আনি ফেলে ইয়াত লিখিব পাৰা ঠিক আছে আৰু AC ইয়াতে তোমালোকে সূত্ৰটো লিখিব পাৰা ঠিক আছে তো এটো BC * 4 মানে এটো আমি এই বস্তুটো ইয়াতে লিখিব পাৰো এই বস্তুটো ইয়াতে লিখিব পাৰো কোণামণিকে পূৰণ কৰিলে আহি যায় বস্তুটো তো this is equal তোমালোকে এটা আননোন ৰাখি লবা k লবি ধৰি লবা ঠিক আছে কি ধৰা হ'ল এতিয়া তোমালোকে এই দুটা অনুপাতে কাৰ সমান হ'ব k সমান হ'ব তাৰ মানে BC/3 ইকুৱেল k AC/4 ইকুৱেল k ঠিক আছে তো ইয়াতে k তলৰ এটা 1 আছে তো BC * 1 BC আৰু 3 * k কি হ'ব 3k হ'ব সিমিলারলি AC * 1 কি হ'ব AC হ'ব 4 * k 4k হ'ব ঠিক আছে তাৰ মানে তোমালোকে BC আৰু AC বাহুডালৰ মান পাই গলা তো মই আগতে কৈছো যে যেতিয়া আমি অনুপাত অংক কৰিম ত্ৰিকোণমিতি অনুপাত অংক কৰিম তেতিয়া আমি তিনিওটাৰ বাহু প্ৰথমে উলিয়াই লম আৰু ইয়াতে আমি ইউজ কৰিম পাইথাগোৰাছৰ উপপাদ্যটো ঠিক আছে তো ইয়াতে তোমালোকে এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো ইউজ কৰা যেহেতু সমকোণী ত্ৰিভুজ আমি ইউজ কৰিব পাৰো ঠিক আছে তো এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে লিখি দিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি পাবা পাইথাগোৰাছৰ উপপাদ্য মতে কি পাবা AC² মানে কি পাবা AB² + BC² পাবা ঠিক আছে তো AC মানে কি পাইছা AC মানে 4k পাইছা গতিকে ইয়াতে 4k টো বহুৱাই দিয়া ঠিক আছে তো AB মানে আমি পোৱা নাই গতিকে AB² থাকক আৰু BC মানে 3k বহুৱাই দিম এটো মান পাইছো আমি গতিকে চাবা তো এতিয়া 4k² মানে কি 4 দুটা পূৰণ কৰিলে হল k দুটা পূৰণ কৰিলে k² ঠিক আছে ইয়াতে AB² আৰু এটো 3 দুটা পূৰণ কৰিলে 9 k দুটা পূৰণ কৰিলে k² ঠিক আছে তো এতিয়া হল k² মই এই 9k² টো ইফালে লৈ আহিলো সমান চিহ্ন তো এটো যোগটো ইফালে নিলে কি হ'ব বিয়োগ হ'ব ঠিক আছে তো this is equal AB² তো হল 9 গলি কিমান হ'ব 7 হ'ব 7k² this is equal AB²। এতিয়া দুয়োপিনে যদি আমি বৰ্গমূল লওঁ 7 ৰ বৰ্গমূল √7 k² ৰ বৰ্গমূল k আৰু AB² ৰ বৰ্গমূল AB ঠিক আছে ইয়াতে দুটা মান হ'ব লাগে আসলে প্লাস মাইনাস কিন্তু ইয়াতে আমি মাইনাসটো কনসিডাৰ নকৰো কাৰণ ত্ৰিভুজৰ বাহুবিলা নেগেটিভ হ'ব নোৱাৰে ঠিক আছে তো এতিয়া তোমালোকে কি পালা AB মানে কি পালা √7k পালা ঠিক আছে তাৰ মানে তোমালোকে তিনিওডাল বাহুৰ মানটো পাই গলা তো AB মানে কি পালা √7k পালা ঠিক আছে আকৌ আমি
BC আৰু AC মানে কি পাইছিলো এইটো পৰা আমি যে পাইছিলো sin মানে কি লম্ব বাই কৰ্ণ BC বাই AC this is equal আমি কি পাইছিলো 3/4 ইয়াতে BC বাই 3 ইকুয়াল AC বাই 4 this is equal কি ধৰিছিলো তো BC মানে আমি 3 কে পাইছিলো তাৰ মানে BC মানে 3 কে আৰু AC মানে 4 কে পাইছিলো তো তোমালোকে তিনিডাল বাহুৰ মান পাই গলা ঠিক আছে তো এতিয়া তোমালোকে ত্ৰিকোণমিতিক অনুপাতটো লিখি দিয়া তো তোমালোকক সুধিছে কি সুধিছে cos এ সুধিছে cos এ তো cos মানে কি আছিল ভূমি বাই কৰ্ণ আছিল আমি যেটো চালক ভূকতে লগানা যে কৈছিলো ভূমি বাই কৰ্ণ কৰ্ণ মানে অতিভুজ তো এই কোণটো ললি এই কোণৰ বিপৰীত ফালে লম্ব থাকে সমকোণৰ বিপৰীত ফালে কৰ্ণ থাকে বা অতিভুজ থাকে আৰু এইডাল নিশ্চয় ভূমি হ'ব তো আমাৰ কি হ'ব AB হ'ব আৰু কৰ্ণডাল হ'ব AC ঠিক আছে তোমালোকে খালি মনত ৰাখিবা যেটো কোণ লম তাই বিপৰীত ফালে যেটো কোণৰ ত্ৰিকোণমিতিক অনুপাত লম তাই বিপৰীত ফালে লম্ব থাকিব সমকোণৰ বিপৰীত ফালে অতিভুজ থাকিব আৰু বাকি বাহুডাল ভূমি হ'ব ঠিক আছে তো ভূমি বাই কৰ্ণ কৰ্ণটো কি আছে 4k আছে ঠিক আছে AB মানে আছে √7k আৰু AC মানে আছে 4k ঠিক আছে তো k কাট যাব তো এটো হ'ব √7/4 এটো আমাৰ आंसर ঠিক আছে হানাবা তোমালোকে বাকি কিটা মানে 10 এ মানটো উলিয়াই লবা ঠিক আছে তো এতিয়া আমাৰ আগৰ নিচিনা কি সময় হৈছে দুটা শৰ্ট প্ৰশ্ন তোমালোকে জানে আমি শৰ্ট প্ৰশ্নটো আমাৰ আধা মানে প্ৰশ্নখনৰ আমাৰ HSLC প্ৰশ্নখনৰ মানে এটা পাৰ্ট মানে শৰ্ট কোৱেশ্চন হ'ব MCQ হ'ব আৰু এটা পাৰ্ট আমাৰ অবজেক্টিভ হ'ব ঠিক আছে তো আমি এতিয়া দুটা শৰ্ট প্ৰশ্ন আলোচনা কৰিম এতিয়া আজি শৰ্ট প্ৰশ্ন দুটা চাই লোৱা তোমালোকে ইম্পৰ্টেন্ট প্ৰশ্ন চাই লোৱা যে এটো অলপ পিছৰ কিন্তু পিছৰ মানে ত্ৰিকোণমিতি কিন্তু পিছৰ চেপ্টাৰৰ মই তথাপিও আলোচনা কৰিছো তোমালোকৰ লগত x tan 60 ডিগ্ৰী cos 60 ডিগ্ৰী ইকুয়াল sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী মাল্টিপল হৈছে পূৰণ হৈছে তো এতিয়া তোমালোকক x ৰ মান উলিয়াব দিছে ঠিক আছে তো আমি ত্ৰিকোণমিতিৰ যিকেইটা অনুপাত আছে সেই অনুপাত কেইটা মানে কোন কেইটাৰ মান আমি কেনেকৈ উলিয়াই সেইটো কৈছিলো ঠিক আছে তো এতিয়াতে তোমালোকে এইখিনি ভ্যালু যেহেতু উলিয়াব দিছে চাবা যে x চাবা x তো কলম x আছে এটো x আছে চাই লোৱা 1060 মানটো কি আছে 1060 মান আছে √3 মনত ৰাখিবা 1060 মানে √3 ঠিক আছে আৰু cos 60 মানে কি cos 60 মানে হৈছে হাফ cos 60 মানটো হৈছে হাফ ঠিক আছে তো ইয়াতে ইপিনে কি আছে sin 60 মানে আছে √3/2 sin 60 মান কি √3/2 ঠিক আছে আৰু cos 60 মান হৈছে 1/√3 এটো মান এটো আমাৰ তালিকাখন চালেও গম পাবা নহলে এই আঙুলিৰ নিয়মেদি উলিয়াব পাবে ঠিক আছে x tan 60 মানে √3 cos 60 মানে হাফ sin 60 মানে √3/2 cos 60 মানে 1/√3 ঠিক আছে তো আমাৰ এটো আৰু এটো কাট যাব কাট গলে আমাৰ ইপিনে কি থাকিব 1/2 থাকিব ঠিক আছে আৰু ইপিনে থাকিব x √3 into 1/√3 আৰু তলত থাকিব 2 ঠিক আছে তো এতিয়া যদি আমি এই দুই দুটা ক্যান্সেল কৰি দিও তেতিয়া ইপিনে থাকিব x √3 আৰু ইপিনে থাকিব 1 থাকিব ঠিক আছে তো এতিয়া তোমালোকে 1/√3 টো পূৰণ হৈছে ইফালে নিলে হৰণ হ'ব মানে মানটো হ'ব 1/√3 ঠিক আছে তো নিশ্চয় বুজি পাইছা এই आंसर হ'ব চাই লোৱা x tan 60 মানে tan 60 মান √3 cos 60 হাফ sin 60 √3/2 cos 60 1/√3 মানে তেনো উল্টাটো ঠিক আছে তেনো রিভার্সটো তো এটা x এটো √3 * 1 √3 হ'ব তলত 2 এটা আছে এটো √3 কাট যাব কাট গলে এটো 2 ভাগে তলত 2 থাকিব পৰত 1 2 ভাগে ঠিক আছে তো এতিয়া তোমালোকে এই দুই তল ইয়াৰ হদ্দ 2 আছে ইয়াৰ হদ্দ 2 আছে তো তোমালোকে 2 টো নোহোৱা কৰি দিব পাৰা ঠিক আছে তো এটো x * √3 হ'ব আৰু এটো 1 হ'ব এতিয়া x ৰ লগত √3 পূৰণ হৈছে ইফালে ইপিনে নিলে কি হ'ব হৰণ হ'ব তো মানটো 1/√3 হ'ব ঠিক আছে তাৰ পিছত সেকেন্ডটো হৈছে চাবা যে 8 cosec square a - 8 cot square a তো তোমালোকে পিছত গম পাবা মই আগৰ ভিডিওটাত কৈছো যে আমাৰ এটা ত্ৰিকোণমিতিক অভেদ আছে কি অভেদ আছে cosec square a - cot square a মানটো কি হয় 1 হয় ঠিক আছে তো তোমালোকে যদি এইখিনি পঢ়া 8টো চাই লোৱা 8টো ইয়াতো আছে তো
তো তোমালোকে 8টো যদি কমন লোৱা তো 8টো কমন ললে কি হ'ব ইয়াতে cosec স্কয়ার থাকিব cosec স্কয়ার a হ'ব আৰু ইয়াতে মাইনাস cot স্কয়ার a হ'ব ঠিক আছে এইখিনি হ'ব তো এতিয়া 8 এইখিনি মানে কিমান এইখিনি মানে 1 ঠিক আছে তো এনসারটো আমাৰ 8 গুণ কি হ'ব 8 হ'ব তো আজি শর্ট প্রশ্ন দুটা এইখিনি আছিল তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে তো ইয়াৰ পিছতো আমি এনেকৈ পিছৰ চেপ্টাৰবিলাক আলোচনা কৰিম যদি তোমালোকে উপকৃত হৈছা চেনেলটো সাবস্ক্রাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে আজিলৈ এৰিছো ভালে থাকিবা থ্যাংক ইউ